ইতিমধ্যে সকলোকেইটা শিক্ষক সংগঠনৰ লগত কথা পাতিয়ে আছো। Respected viewers and my dear friends, respected teachers, welcome back. ভেঞ্চাৰ স্কুলৰ বাবে আহিল ভাল খবৰ। আগতে দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, এতিয়া আকৌ ভাল খবৰ দিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে। তো এই ভেঞ্চাৰ স্কুল সম্পৰ্কে কি ক'লে আৰু কেতিয়াবা কিমান চনৰ ডাইচ লাগিব এই বিষয়ে আজিৰ এই ভিডিঅ'ত মানে বিস্তাৰিত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, আপোনালোকে যদি মোৰ চেনেলত নতুন চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই ইনফৰ্মেশ্যন ভিডিঅ' আৰু প্ৰিপাৰেশ্যন অফ এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিঅ' এই চেনেলত প্ৰায় দিনে আপলোড কৰি থাকোঁ। চ' লেটছ ষ্টাৰ্ট দ্য ডিছকাশ্যন। মাই ডিয়াৰ ফ্ৰেণ্ডছ, ভেঞ্চাৰ স্কুলৰ আইন সাল সলনি হ'ব এই কথা অৱশ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এদিন এখন ফেচবুক লাইভত যোগেদি জনাইছে। তো তেখেতে জনাইছিল যে হাইকোৰ্টত এটা এই ভেঞ্চাৰ স্কুল সম্পৰ্কে এটা আহিছে, জাজমেণ্ট আছে। সেই জাজমেণ্টটো আমি ভালকৈ ষ্টাডি কৰি আছোঁ আৰু অধ্যয়ন কৰি আছোঁ যাতে আমি এটা চবৰ কাৰণে ভাল এটা আইন বনাব পাৰোঁ। তো এই খবৰটো আগতে দিছে। এতিয়া শিক্ষামন্ত্ৰী ছাৰে ক'লে যে আমাৰ অহা নতুন বছৰত তাৰমানে শীতকালীন অধিৱেশনত বিধানসভাত ভেঞ্চাৰ স্কুলৰ কথাটো উঠিব আৰু নতুন এটা আইন গঠন কৰা হ'ব। সেই আইন অনুযায়ী ভাল খবৰ এটা আহিব বুলি শিক্ষামন্ত্ৰী ছাৰে নিজেই জনাইছে। মই আপোনালোকক তেখেতৰ মন্তব্যটো মই শুনাই আছোঁ। এতিয়া কেতিয়া হ'ব স্কুল প্ৰাধিকৰণ বা এইটো আফটাৰ বিধানসভা শীতকালীন বিধানসভা যিটো এছেম্বলি আছে তাতে এই বস্তুটো চেঞ্জ হ'ব পাৰে আৰু তাৰ পৰাই উঠিব। এতিয়া প্ৰশ্নটো হ'ল যে কিমান চনৰ ইউডাছ লাগিব, কাৰণ এই ইউডাছটি হৈছে ভেঞ্চাৰ স্কুলৰ চাবিকাঠি। মানে আগত আছিল যিটো 2009-10টো আছিল, 2009-10টো অলৰেডি প্ৰাধিকৰণ হৈছে। তো 9-10 আৰু প্ৰাধিকৰণ হোৱা বাকী নাই। এতিয়া যিটো আছে সেইটো 12 and 13 মানে 12 and 13 হোৱাৰ পচিবিলিটি আছে বা তাতকৈ বেছি, তাতকৈ ওপৰতো উঠিব পাৰে। এটা নিউজ চেনেলৰ পৰ্টেল অনুযায়ী এইটো 17-18লৈকে আহিব পাৰে, কিন্তু ইমান আহিব না নাহিব এইটো পিছৰ কথা। কিন্তু 12 and 13লৈকে অহাৰ চান্স আছে। লগতে এটা বস্তু আছে ৰিকগনাইজৰ এটা বস্তু আছে যে স্কুলবিলাক ৰিকগনাইজ কেতিয়া হৈছিল। এইটো আগত আছিল 0106 এইটো আছিল চাগে, মই যদি ৰং নহওঁ এইটোৱে আছিল চাগে। এতিয়া ইয়াৰ পিছত আৰু ৰিকগনাইজটো কিমান চনলৈ বৃদ্ধি কৰিব এই সম্পৰ্কে গোটেই বস্তুটোৰ সম্পৰ্কে এটা আইন সংশোধন মানে হ'ব এজ পাৰ EM ছাৰ এণ্ড CM ছাৰ, মানে দুয়োজনেই কিন্তু আইন সংশোধনৰ কাৰণে কৈ আছে। আৰু যিহেতু কি প্ৰতিটো মিটিঙতেই CM ছাৰে কৈছে যে প্ৰতিটো মিটিঙতে এই ভেঞ্চাৰ স্কুলৰ কথাটো আহে, গতিকে আমি এইটো চালি জাৰি চাই আছোঁ। এইটো আমি কেনেকৈ নতুন আইন বনোৱাই এইবোৰ মানে প্ৰাধিকৰণ কৰা যায় এই বিষয়ে আমি অধ্যয়ন কৰি আছোঁ। শিক্ষামন্ত্ৰীও একে কথা কৈছে, আপোনালোকে শিক্ষামন্ত্ৰী ছাৰৰ কথাখিনি শুনি লওক। মানে চেষ্টা কৰিছোঁ যে এক গ্ৰহণযোগ্য সমাধান আমি উলিয়াবৰ কাৰণে নতুন বছৰটোত মই কিছু ভাল খবৰ আহিব বুলিও আশাবাদী। গতিকে মই ইতিমধ্যে সকলোকেইটা শিক্ষক সংগঠনৰ লগত কথা পাতিছোঁ। আপোনালোকে শুনিলে যে শিক্ষামন্ত্ৰী ছাৰে কি কথা কৈছে। তো ভেঞ্চাৰ স্কুলৰ কাৰণে নতুন বছৰত এটা নতুন খবৰ আহিব বুলি তেখেতে জনাইছে। তো আমিও হোপ কৰি আছোঁ যে নতুন বছৰত এটা নতুন খবৰ আহক, প্ৰতিটো ভেঞ্চাৰৰ যাতে কোনো ধৰণৰ নাম নাথাকে, কাৰণ বহুত কষ্ট কৰি আছে। তো ভেঞ্চাৰ স্কুলবিলাকৰ কাৰণে ভাল খবৰ আহক এইটোৱে কামনা কৰোঁ। আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে অৱশ্যই এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন আৰু প্ৰিপাৰেশ্যন অফ এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিঅ' এই চেনেলত আপলোড কৰি থাকোঁ। চ' সকলোকে শুভকামনা জনাই আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। থেংক ইউ ছ' মাছ।